নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্প গগৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। বলিউডৰ অভিনেতা ৰণদীপ হুডা অজনীত দেখিবলৈ পোৱা গৈছে। অজনীত বানাক্ৰান্ত লোকক নিজ হাতেৰে আহাৰ খোৱা দেখিবলৈ পোৱা গৈছে। ৰণদীপ হুডাক বানাক্ৰান্ত লোকৰ তেওঁ সহায়ৰ বাবে উপস্থিত হৈছে উজনি অসমৰ বানাক্ৰান্ত লোকসকলক নিজ হাতেৰে তেওঁ খাদ্য বিতৰণ কৰিছে আৰু বিভিন্ন ধৰণৰ সহায় আগবঢ়াব। তেওঁ কেইবাদিনো তেওঁ অসমত থাকিব, উজনি অসমত থাকিব, কেইবাদিনো তেওঁ কাৰ্যসূচী হাতত লৈছে আৰু উজনি অসমৰ বানাক্ৰান্ত ৰাইজক যিকোনো প্ৰকাৰে তেওঁ সহায় কৰিব, নিজ হাতেৰে তেওঁ আহাৰ খোৱা দেখিবলৈ পোৱা গৈছে। হৈছে জনাইছোঁ বিগ ব্ৰেকিং মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ। উজনি অসমৰ বানপীড়িত কাষত বলিউডৰ অভিনেতা ৰণদীপ হুডাক দেখিবলৈ পোৱা গৈছে আৰু বানাক্ৰান্ত লোকক নিজে খাদ্য বিতৰণ কৰিছে, নিজে খাদ্য খুৱাইছে। দুখৰ সময়ত ৰাইজৰ কাষত, উজনিৰ জনতাৰ কাষত অভিনেতা এগৰাকী বলিউডৰ অভিনেতা ৰণদীপ হুডাক দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। শিৱসাগৰত বানপীড়িতক নিজ হাতেৰে আহাৰ প্ৰদান কৰিছে বলিউডৰ ষ্টাৰগৰাকীয়ে আৰু বানাক্ৰান্তক সহায়ৰ বাবে শিৱসাগৰত উপস্থিত হৈছে ছুপাৰষ্টাৰ ৰণদীপ হুডা। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। শিৱসাগৰত এনেদৰে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। দুৰ্গতসকলক তেওঁ আহাৰ প্ৰদান কৰিছে, নিজ হাতেৰে আহাৰ তেওঁ খুৱাইছে শিৱসাগৰৰ বানপীড়িত লোকক। বানপীড়িতক সহায়ৰ বাবে শিৱসাগৰত উপস্থিত হৈছে বলিউডৰ ষ্টাৰ ৰণদীপ হুডা আৰু বৰ্ণাঢ্যসকলৰ কাষলৈ গৈ সকলো প্ৰকাৰে তেওঁ সহায় কৰিব। এইকেইদিন তেওঁ কেইবাদিনো ধৰি কাৰ্যসূচী লৈ হাতত আহিছে। কেইবাদিনো ৩-৪ দিন ধৰি তেওঁ উজনি অসমত থাকিব আৰু উজনি অসমৰ বানপীড়িত লোকৰ কাষলৈ যাব। তেওঁ দুখৰ সময়ত তেওঁ সমভাগী হ'ব, সাহায্য প্ৰদান কৰিব, খোৱা খাদ্য সামগ্ৰী প্ৰদান কৰিব আৰু আন প্ৰয়োজনীয় সামগ্ৰী তেওঁ প্ৰদান কৰিব আৰু সকলোৰে খবৰ ল'ব। গ্ল'বেল শিখৰ জৰিয়তে তেওঁ বৰ্ণাঢ্যক সহায় কৰিছে, সাহায্য বিতৰণ কৰিছে। শিৱসাগৰৰ বানপীড়িতৰ কাষত বলিউডৰ ষ্টাৰ ৰণদীপ হুডা আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰু শিখৰ গ্ল'বেল শিখ নামৰ যিটো সংস্থা NGO আছে, সেই গ্ল'বেল শিখৰ জৰিয়তে বৰ্ণাঢ্যক সাহায্য বিতৰণ কৰিছে ৰণদীপ হুডাই। নিজ হাতেৰে তেওঁ খাদ্য বিতৰণ কৰিছে বৰ্ণাঢ্যসকলৰ মাজত। আমি দৃশ্যাংশ দেখিছোঁ এগৰাকী বলিউডৰ ষ্টাৰ ৰণদীপ হুডা অসমৰ জনতাৰ বিপদৰ সময়ত এগৰাকী বলিউডৰ ষ্টাৰ অসমত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু কেইবাদিনো ধৰি তেওঁ কাৰ্যসূচী লৈ আহিছে হাতত। উজনি অসমৰ বিভিন্ন স্থানলৈ তেওঁ যাব, বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে তেওঁ উপস্থিত হৈছে আৰু যেনেকৈ পাৰে তেওঁ মন্তব্য কৰিছে যে আমি যেনেকৈ পাৰোঁ তেনেকৈ বানাক্ৰান্ত লোকসকলক সহায় কৰিম বুলি তেওঁ মন্তব্য কৰিছে। আমি দৃশ্যাংশ দেখিছোঁ ৰণদীপ হুডা উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত ৰণদীপ হুডাক দেখিবলৈ পোৱা গৈছে। অসমৰ বানপীড়িতৰ কাষত বলিউডৰ তাৰকা ৰণদীপ হুডা গ্ল'বেল শিখৰ জৰিয়তে বানে ধোৱা অঞ্চলত সাহায্য বিতৰণ কৰিব তেওঁ আৰু বৰ্তমান তেওঁ খাদ্য বিতৰণ কৰিছে। অসমৰ জনতাক, বানপীড়িত জনতাক খাদ্য বিতৰণ কৰিছে, নিজ হাতেৰে খাদ্য বিতৰণ কৰি তেওঁ খুৱাইছে। উজনি অসমৰ বানপীড়িতৰ কাষত বলিউডৰ ষ্টাৰ এগৰাকী ছুপাৰষ্টাৰ ৰণদীপ হুডাক দেখিবলৈ পোৱা গৈছে। অসমত উপস্থিত হৈছে আৰু বানাক্ৰান্ত লোকৰ তেওঁ এইকেইদিন খবৰ ল'ব। দুখৰ সময়ত তেওঁ উপস্থিত হৈছে এগৰাকী ৰণদীপ হুডাই। দৃশ্যাংশ দেখুৱাইছোঁ ৰণদীপ হুডাৰ গ্ল'বেল শিখ নামৰ যিটো সংগঠন আছে, সেই সংগঠনৰ জৰিয়তে NGOৰ জৰিয়তে তেওঁ সংস্থাৰ জৰিয়তে বানপীড়িত লোকসকলৰ বাবে তেওঁ আহাৰ যি বনাইছিলে, আহাৰ নিজ হাতেৰে বাঢ়ি খোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ তেওঁ সাহায্য বিতৰণ কৰিব। শিৱসাগৰত বানপীড়িতক নিজ হাতেৰে তেওঁ আহাৰ প্ৰদান কৰিছে। বানাক্ৰান্তক সহায়ৰ বাবে শিৱসাগৰলৈ আহিছোঁ বুলি তেওঁ মন্তব্য কৰিছে। শিৱসাগৰত অসমৰ যি বানত আক্ৰান্ত হৈ পৰিছে 3খনকৈ যি জিলা সৰ্বাধিক বানৰ ফলত আক্ৰান্ত হৈ পৰিছে, বানে তছনছ কৰি পেলাইছে 3খনকৈ জিলা। উজনি অসমৰ যি বান কেতিয়াও কাহিনী কল্পনা কৰিব নোৱাৰা বানৰ সৃষ্টি হৈছে। আবতৰীয়া বানে তছনছ কৰি পেলাইছে সকলোবিলাক মানুহৰ ঘৰ দুৱাৰ। এই মুহূৰ্তত সপোনৰ ঘৰ চাৰখাৰ হৈ গৈছে। মানুহ মৃত্যু হৈছে, আত্মীয় স্বজনক মানুহে হেৰুৱাই পেলাইছে। হাজাৰ গোধনৰ মৃত্যু হৈছে, হাজাৰ পশু পক্ষীৰ মৃত্যু হৈছে, মানুহৰ মৃত্যু হৈছে, আপোনজনক মানুহে হেৰুৱাই পেলাইছে। নিজৰ সপোনৰ ঘৰখন, বৃহৎ পৰিমাণৰ সা সম্পত্তি উজনি ধ্বংস হৈ গৈছে। 20-30 বছৰ যদি এনেদৰে থাকে, এই যি অৱস্থা সৃষ্টি হৈছে, যদি চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে কিন্তু 20-30 বছৰ পিছলৈ গুচি যাব এই যি উজনি অসমৰ 3খনকৈ জিলা। আৰু এই দুখৰ সময়ত দেখিবলৈ পোৱা গৈছে এতিয়া পলস পৰিছে, অধিকাংশ অঞ্চলতে বানপানী হৈ আছে, যদিও কিছু সংখ্যক অঞ্চলত বান শুকাইছে, পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে। তাত চাৰিওফালে মৰাশৰ দুৰ্গন্ধ দেখিবলৈ পোৱা গৈছে আৰু পলস পৰিছে। আৰু এই বিপদৰ সময়ত উপস্থিত হৈছে বিভিন্ন দল সংগঠনৰ লগতে বিভিন্নজনে অসমৰ আৰ্তজনক বানাক্ৰান্ত লোকসকলক সহায় কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰে সহায় কৰিছে আৰু শেহতীয়াভাৱে আজি দেখিবলৈ পোৱা গৈছে ৰণদীপ হুডা উপস্থিত হৈছে অসমত আৰু উজনিলৈ তেওঁ পোনে উজনিলৈ গৈছে, ডিব্ৰুগড়লৈ গ'ল, ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ তেওঁ ৰাওনা হ'ল আৰু শিৱসাগৰত তেওঁ বানাক্ৰান্ত লোকসকলক নিজ হাতেৰে তেওঁ আহাৰ বিতৰণ কৰিছে, আহাৰ খুৱাইছে আৰু তাৰপিছত তেওঁ কৈছে কেইবাদিনো ধৰি তেওঁ অসমত থাকিব, 3-4 দিন ধৰি তেওঁ অসমত থাকিব আৰু অসমৰ বানাক্ৰান্ত লোকসকলৰ তেওঁ খবৰ ল'ব আৰু যিকোনো প্ৰকাৰে তেওঁ যেনেকৈ পাৰে তেনেকৈ সহায় আগবঢ়াব বুলি তেওঁ মন্তব্য কৰিছে।
আমি দৃশ্যাংশ দেখুৱাই আছোঁ গ্ল'বেল 6 নামৰ যিটো তেওঁলোকৰ সন্থা আছে তাৰ জৰিয়তে তেওঁ সহায় কৰা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাই আছোঁ ৰমদীপ হুদা বলিউডৰ ছুপাৰষ্টাৰ ৰমদীপ হুদা উপস্থিত হৈছে অসমত আৰু অসমত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে উপস্থিত হৈছে আৰু বানাক্ৰান্ত লোকসকলক নিজ হাতেৰে খাদ্য তেওঁ বিতৰণ কৰি খোৱা দেখিবলৈ পোৱা গৈছে। অসমৰ বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে শিৱসাগৰত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰমদীপ হুদা আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে তেওঁ সাক্ষাৎ কৰিছে আৰু অৱস্থাৰ কিছু পৰিমাণে তেওঁ বুজ লৈছে বিভিন্ন সাহায্যমূলক কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব আৰু শিৱসাগৰত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু ৰমদীপ হুদাই নিজ হাতেৰে বহু বানপীড়িত লোকক ৰন্ধাৰ আহাৰ বিতৰণ কৰিছে আৰু খাদ্য গ্ৰহণৰ সময়তে তেওঁ স্থানীয় বাসিন্দাসকলৰ সৈতেও মত বিনিময় কৰিছে। তেওঁলোকৰ সমস্যাৰ বিষয়ে তেওঁ বুজ লৈছে প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁ জানিবলৈ চেষ্টা কৰিছে কাৰণ তেওঁ এটা কথা উল্লেখ কৰিছে কেইবাদিনো ধৰি তেওঁ অসমত থাকিব 2-3 দিন ধৰি তেওঁ অসমত থাকিব আৰু এই কেইদিনত তেওঁ অসমৰ ৰাইজৰ বাবে বানপীড়িত লোকৰ কাষত তেওঁ থিয় হ'ব তেওঁলোকৰ অভাৱ অনুযায়ী তেওঁলোকৰ সামৰ্থ্য অনুযায়ী তেওঁ সহায় কৰিব দুৰ্যোগৰ সময়ত একেলগে থিয় দিয়া আৰু অসহায় মানুহৰ কাষত থকাটো সকলোৰে সামাজিক দায়িত্ব আৰু তেওঁ সমাজৰ বাবে ওলাই আহিছে মানৱীয়তাৰ তেওঁ যি নিদৰ্শন দাঙি ধৰিছে সকলোৱে একমুখে শলাগ লৈছে অসমৰ অনুৰাগীসকলে তেওঁৰ এই প্ৰচেষ্টাক শলাগ লৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ শিৱসাগৰত ৰমদীপ হুদা বলিউডৰ ছুপাৰষ্টাৰ এগৰাকী ৰমদীপ হুদা অসমৰ জনতাৰ দুখৰ সময়ত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। বানপীড়িতসকলক তেওঁ সহায় কৰাৰ উদ্দেশ্যে সাহস যোগোৱাৰ লগতে সহায় সহযোগিতা কৰিবলৈ তেওঁ আগবাঢ়ি আহিছে মানৱীয় পদক্ষেপ যি গ্ৰহণ কৰিছে এগৰাকী বলিউডৰ ষ্টাৰ ৰমদীপ হুদাই এই স্থানীয় লোকে বা সকলো অসমৰ জনতাই তেওঁক আদৰণি জনাইছে তেওঁ সহানুভূতিশীল যি পদক্ষেপ গ্ৰহণ কৰিছে সকলোৱে শলাগ গ্ৰহণ কৰিছে শলাগ লৈছে আৰু বানপীড়িত লোকসকলৰ সৈতে আহাৰ তেওঁ যিহেতু বিতৰণ কৰিছে বিভিন্ন জনক তেওঁ লগ পাইছে অভাৱ অভিযোগৰ তেওঁ সমস্যাৰ বুজ লৈছে আৰু এইকেইদিন তেওঁ কেইবাদিনো 3-4 দিন ধৰি অসমত থাকিব উজনি অসমত তেওঁ ভ্ৰমণ কৰিব বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব আৰু বিভিন্ন ধৰণে তেওঁ সাহায্য বিতৰণ কৰিব টকাই হওক বা আন কিবা প্ৰয়োজনীয় সামগ্ৰী তেওঁ বিতৰণ কৰিব যিমান পাৰে তেওঁৰ ফালৰ পৰা চেষ্টা কৰিব দুৰ্দশাৰ সময়ত দুখৰ সময়ত বলিউডৰ ছুপাৰষ্টাৰ এগৰাকী ৰমদীপ হুদা অসমত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বলিউডৰ ছুপাৰষ্টাৰগৰাকীয়ে বানাক্ৰান্তক সহায়ৰ বাবে শিৱসাগৰত বৰ্তমান উপস্থিত হৈছে 3খন জিলা যি বানে ধোৱা 3খন জিলাত তেওঁ দুখৰ বুজ ল'ব বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰিব তেওঁলোকক যিমান পাৰে তেওঁ সহায় কৰিব তেওঁৰ ফালৰ পৰা কোৱা হৈছে কেইবাদিনো ধৰি তেওঁ এদিনৰ কাৰণে নহয় কেইবাদিনো ধৰি তেওঁ কাৰ্যসূচী হাতত লৈছে আৰু অসমৰ জনতাক তেওঁ সহায় কৰিব বানপীড়িতক তেওঁ সহায়ৰ বাবে শিৱসাগৰত উপস্থিত হৈছে আৰু বন্যাত্মসকলৰ কাষলৈ গৈ সকলো প্ৰকাৰে তেওঁ সহায় কৰিম বুলি কৈছে। শিৱসাগৰত বানপীড়িতৰ কাষত এগৰাকী ৰমদীপ হুদা বলিউডৰ ছুপাৰষ্টাৰ ৰমদীপ হুদাক দেখিবলৈ পোৱা গৈছে আৰু জনাইছোঁ গ্ল'বেল 6ৰ জৰিয়তে বন্যাত্মক সাহায্য বিতৰণ কৰিছে ৰমদীপ হুদাৰ ফালৰ পৰা। দৃশ্যাংশ দেখুৱাইছোঁ এগৰাকী বলিউডৰ ছুপাৰষ্টাৰ ৰমদীপ হুদাৰ যে কাৰ্য সেই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে অসমৰ জনতাই বানপীড়িতৰ কাষত বলিউডৰ তাৰকা ৰমদীপ হুদা এগৰাকী আমি দৃশ্যাংশ দেখুৱাই আছোঁ বানপীড়িতৰ কাষত অসমৰ তাৰকা ৰমদীপ হুদা অসমৰ যি ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে অসমৰ 3খনকৈ জিলাৰ জনতা এতিয়া দুখত দিন পাৰ কৰিবলগীয়া সময় সৃষ্টি হৈছে পৰিৱেশৰ সৃষ্টি হৈ পৰিছে এই সময়তে দুখৰ সময়ত মাত লগাবলৈ আহিছে এগৰাকী বলিউডৰ ছুপাৰষ্টাৰ দুখৰ সময়ত বলিউডৰ ছুপাৰষ্টাৰ ৰমদীপ হুদাক দেখিবলৈ পোৱা গৈছে উজনি অসমৰ বানপীড়িত অঞ্চল তেওঁ পৰিদৰ্শন কৰিব কেইবাটাও কাৰ্যসূচী হাতত লৈছে কেইবাদিনো 4-5 দিন ধৰি তেওঁ অসমতে থাকিব উজনি অসমৰ বানপীড়িত লোকৰ তেওঁ সমস্যাৰ বুজ ল'ব তেওঁ যেনেকৈ পাৰে তেনেকৈ তেওঁ সহায় কৰিব বুলি মন্তব্য কৰিছে। মুম্বাইৰ পৰা শিৱসাগৰলৈ আহিছে বানপীড়িত লোকক বিতৰণ কৰিছে খাদ্য গ্ল'বেল 6ৰ জৰিয়তে সাহায্য বিতৰণ কৰিছে ৰমদীপ হুদাৰ ফালৰ পৰা আৰু উজনি অসমৰ বানপীড়িত জনতাৰ কাষত এগৰাকী বলিউডৰ ছুপাৰষ্টাৰ ৰমদীপ হুদা আমি পুনৰবাৰ জনাই আছোঁ মুম্বাইৰ পৰা তেওঁ পোনে গুৱাহাটীলৈ আহিলে গুৱাহাটীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হ'ল ডিব্ৰুগড়ৰ পৰা তেওঁ শিৱসাগৰত গৈছে শিৱসাগৰৰ বানাক্ৰান্ত লোকৰ সৈতে তেওঁ মত বিনিময় কৰিছে নিজৰ হাতেৰে তেওঁ খাদ্য বিতৰণ কৰিছে বানাক্ৰান্ত লোকক তেওঁ খাদ্য সামগ্ৰী বিতৰণ কৰিছে বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰিছে তেওঁলোকৰ অভাৱ অভিযোগৰ কথা তেওঁ সুধিছে আৰু এই কেইবাদিনো ধৰি আজি নহয় তেওঁ এদিন নহয় কেইবাদিনো ধৰি তেওঁ অসমত থাকিব উজনি অসমৰ বিভিন্ন বানাক্ৰান্ত লোকৰ ওচৰলৈ তেওঁ যাব বানত ক্ষতিগ্ৰস্ত অঞ্চল তেওঁ পৰিদৰ্শন কৰিব তেওঁ পইচাই হওক বা আন কিবা প্ৰয়োজনীয় সামগ্ৰী হওক বা খাদ্য সামগ্ৰী হওক তেওঁ বিতৰণ কৰিব যিমান পাৰে সহায় আগবঢ়াব আৰু বানাক্ৰান্ত লোকক এই সময়ত সকলোৱে যাতে সহায় কৰে তাৰ বাবে বলিউডৰ ছুপাৰষ্টাৰ ৰমদীপ হুদাৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে তেওঁ সকলোকে কৈছে যে মানৱীয় দুৰ্যোগৰ সময়ত শিৱসাগৰ চৰাইদেউ যোৰহাটবাসী যি বানাক্ৰান্ত লোকসকলৰ যি অৱস্থা এই অৱস্থা অতিকৈ বেয়া হৈ পৰিছে আৰু উজনি অসমৰ জনতা काफी टाइम से देख रहा था टीवी पे क्या चल रहा है और मैं ग्लोबल 6 ऑर्गेनाइजेशन के साथ काफ़ी सालों से जुड़ा हुआ हूँ
तो वो टीम यहाँ पे पहले ही आ चुकी थी एक हफ्ता पहले, और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है, जो रोज़मर्रा की यूज़ का जो जो चीज़ें हैं, वो उन्होंने रिलीफ में बांटनी शुरू की हैं। तो मैं आज उन्हीं के साथ आया हूँ, और काफ़ी दर्द हो रहा है देख के कि कितना नुकसान हो गया है, कितना पानी आ गया है, कितने गांव डूब गए हैं। तो सभी को आगे आके हेल्प करनी चाहिए, और मैं ग्लोबल 6 के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ। कितने दिन 2-4 दिन के लिए आए हैं, देखते हैं कितना टाइम यहाँ लगेगा और क्या क्या। देखा गया कि बॉलीवुड फ्रेटर्निटी भी यहाँ पे महत्व दे रहा है इस सिलसिले में। सभी को आप देना चाहिए, चाहे आप बॉलीवुड से हों चाहे नहीं, सभी को मदद करनी चाहिए। अपने देश का हिस्सा में अगर इतना बड़ा कोई आपदा आती है तो उसमें सबको आगे आके हेल्प करनी चाहिए। आप कई तरीकों से हेल्प कर सकते हैं, आप दुआ कर सकते हैं, आप मॉनेटरी हेल्प भेज सकते हैं, आप खुद आके हेल्प कर सकते हैं। वो तो सबकी अपनी अपनी श्रद्धा है। और मैं यहाँ पे आके अभी मैं आज ही आया हूँ, तो अभी लगते हैं, देखते हैं। टीम पहले से काम कर रही है, सो काफ़ी कुछ आया। आज भी हमारा काफ़ी टन सामान आया है, एयर इंडिया ने हमको फ्री पैसेज दिया है, तो मैं उसके लिए बहुत उनका शुक्रिया कर रहा हूँ। आप क्या बोलेंगे, आप यहाँ पे खड़े कि सब आइए, देश में कहीं भी आपदा आती है, आप एक देशवासी के तौर पे आप मदद एक दूसरे की करनी चाहिए। ह्यूमैनिटी का मतलब वही होता है, इंसानियत का मतलब वही होता है। तो आप जितना आगे बढ़कर यहाँ के जितने भी अफेक्टेड लोग हैं उनको आके हेल्प करें, जिस भी तरीके से आप कर सकें। तो